নমস্কাৰ বন্ধুসকল জীৱনত সুযোগ আৰু সময়ৰ মূল্য তেতিয়াহে স্পষ্ট হয় যেতিয়া আমি এই কথা চিনাক্ত কৰি লওঁ যে কেতিয়া আমি ৰক্ষাত্মৰ পৰা আঁতৰি আক্ৰমণাত্মক সিদ্ধান্ত ল'ব লাগে যেনেকৈ এজন দাৰ্শনিকে কৈছিল সঠিক সময়ত লোৱা পদক্ষেপেই ইতিহাস সলনি কৰি দিয়ে বহুবাৰ কষ্টৰ ফল পলমকৈ পোৱা যায় আৰু বহুবাৰ এটা সুচিন্তিত প্ৰচেষ্টাই জীৱন সলনি কৰি দিয়ে এই পাৰ্থক্য আমি গ্ৰহৰ গোচৰতো দেখিবলৈ পাওঁ মই আপোনালোকৰ এষ্ট্ৰবন্ধু আৰু এই ভিডিঅ'টো কৰ্কট ৰাশি আৰু কৰ্কট লগ্নৰ লোকসকলৰ বাবে 9 ডিচেম্বৰ 2025ৰ পৰা জুন 2026 লৈকে এই 6 মাহৰ যুগৰ সামগ্ৰিক বিশ্লেষণ আগবঢ়াব এই সময়ছোৱাত মঙ্গলে ডাঙৰ পৰিৱৰ্তনৰ সংকেত দিছে ৰাহুৱে কিছুমান গোপন ঘটনাৰ প্ৰভাৱশালী লোভৰ সৈতে কাম কৰি আছে আৰু বৃহস্পতিয়ে আপোনাক সুৰক্ষাৰ আশ্বাস দিছে সেয়েহে এই সময় প্ৰস্তুতি বিবেক আৰু সাহসৰ অনাগত মাহবোৰত কিছুমান পুৰণি ঋণ শেষ হ'ব আৰু বহুতো দ্বন্দ্ব আপোনাৰ সন্মুখত নতি স্বীকাৰ কৰিব কিন্তু সম্পৰ্ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতাৰ প্ৰয়োজন হ'ব সেয়েহে পৰিকল্পিতভাৱে থাকক বিপদৰ মূল্যায়ন কৰক আৰু নিৰ্ণায়ক পদক্ষেপ লওক যদি আপুনি কৰ্কট ৰাশিৰ তেন্তে এতিয়া তৎক্ষণাত নিজৰ জীৱনৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে সময় উলিয়াওক এই আশীৰ্বাদস্বৰূপ পথ প্ৰদৰ্শক আপোনাৰ 6 মাহৰ ব্যৱহাৰিক সফলতাৰ মাপদণ্ড হ'ব ভৱিষ্যতবাণী শুনাৰ আগতে তৰ্কক বুজি পোৱাটো প্ৰয়োজন সেইবাবে আমি আপোনাৰ জন্মকুণ্ডলীৰ তিনিটা মুখ্য গ্ৰহৰ সম্যক বিশ্লেষণ আগবঢ়াম সকলোতকৈ প্ৰথম আৰু সকলোতকৈ ডাঙৰ ঘটনা দ্য কমাণ্ডাৰ অৰ্থাৎ মঙ্গল গ্ৰহ 7 ডিচেম্বৰ 2025 মঙ্গলদেৱে ধনু ৰাশিত প্ৰৱেশ কৰিছে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই গোচৰ আপোনাৰ ষষ্ঠ স্থানত হৈ আছে ষষ্ঠ স্থান কি এইটো হৈছে ৰোগ ঋণ আৰু শত্ৰুৰ ঘৰ আৰু মঙ্গলনো কোন মঙ্গল হ'ল সেনাপতি শক্তি আৰু যুদ্ধ যেতিয়া সেনাপতি শত্ৰুৰ ঘৰত প্ৰৱেশ কৰে তেতিয়া তেওঁ তাত শান্তি আলোচনা কৰিবলৈ নাযায় তেওঁ তাত বিজয় প্ৰাপ্ত কৰিবলৈ যায় জ্যোতিষৰ ভাষাত ইয়াক শত্ৰু হন্তা যোগ বুলি কোৱা হয় অৰ্থাৎ এই সময় হৈছে একজন বা কাম কৰাৰ দ্বিতীয় ডাঙৰ শক্তি হ'ল দেৱগুৰু বৃহস্পতি দ্য প্ৰটেক্টৰ তথ্য অনুসৰি বৰ্তমান গুৰু আপোনাৰ লগ্নে অৰ্থাৎ আপোনাৰ ৰাশিতেই উপস্থিত আছে যদিও 4 অক্টোবৰৰ পৰা গুৰু বক্ৰী হৈ আছে আৰু জুন 2026 6লৈকে তেওঁ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যেতিয়া গুৰু লগ্নত থাকে তেতিয়া তেওঁ হংস মহাপুৰুষ ৰাজযোগ সৃষ্টি কৰে এইটো এটা ডিভাইন শিল্ড বা ৰক্ষা কৱচৰ দৰে কাম কৰে মানে মঙ্গল আৰু ৰাহুৱে যিমানেই তোলপাৰ নলাগাওক কিয় অৱশেষত গুৰুৱে আপোনাক ৰক্ষা কৰিব আৰু আপোনাৰ মান সন্মানত আঁচ পৰিবলৈ নিদিয়ে তৃতীয় আৰু সকলোতকৈ বিপদজনক খেলুৱৈজন হ'ল ৰাহু দ্য ইলিউজিয়নিষ্ট মায়াবী ৰাহু বৰ্তমান আপোনাৰ অষ্টম স্থানত কুম্ভ ৰাশিত বহি আছে অষ্টম ঘৰ আকস্মিক ঘটনা মৃত্যুতুল্য কষ্ট আৰু গুপ্ত ধনৰ বাবে জনা যায় ৰাহু ইয়াত বায়ুতত্বৰ সৈতে আছে ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ জীৱনত কিছুমান ঘটনা সেয়া বেমাৰেই হওক বা টকাই হওক ধুমুহাৰ দৰে হঠাতে আহিব পাৰে এতিয়া ইয়াত এটা অতি আকৰ্ষণীয় কাৰিকৰী দিশ আছে যিটো আপুনি বুজি পোৱা উচিত মঙ্গল ষষ্ঠ ঘৰত আছে আৰু শনি মীন ৰাশিত আছে শনি আৰু মঙ্গলে ইজনে ছিজনক চাই আছে ইয়াৰ অৰ্থ কি মঙ্গলে কয় দৌৰা আক্ৰমণ কৰা খৰধৰ কৰা শনিয়ে কয় ৰোৱা ভাবা পৰিশ্ৰম কৰা এই যিটো টনা আজোৰা ইয়েই আপোনাৰ অনাগত 6 মাহৰ কাহিনী লিখিব আপোনাক গতিও লাগিব আৰু ধৈৰ্যও লাগিব আহক এতিয়া জীৱনৰ প্ৰতিটো দিশক বিস্তাৰিতভাৱে গভীৰভাৱে বুজি লওঁ সকলোতকৈ আগতে সেই বস্তুটোৰ কথা পাতো যিটো আজিৰ সময়ত সকলোতকৈ জৰুৰী আপোনাৰ কেৰিয়াৰ আপোনাৰ চাকৰি আৰু আপোনাৰ ব্যৱসায় 7 ডিচেম্বৰ 2025ৰ পৰা যেতিয়াই মঙ্গল আপোনাৰ ষষ্ঠ স্থানত ভৰি দিব আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হৈ যাব চাওক মঙ্গল আপোনাৰ দশম স্থান অৰ্থাৎ কেৰিয়াৰৰ অধিপতি যেতিয়া কেৰিয়াৰৰ অধিপতি প্ৰতিযোগিতাৰ ঘৰত আহে তেতিয়া মানুহে নিজৰ প্ৰতিযোগীসকলক বছ কৰে যদি যোৱা কিছু সময়ৰ পৰা অফিচত কোনো সহকৰ্মীয়ে আপোনাৰ বিৰুদ্ধে ৰাজনীতি কৰি আছিল বা ব্যৱসায়ত কোনো প্ৰতিদ্বন্দ্বীয়ে আপোনাক হাৰাশাস্তি কৰি আছিল তেন্তে এইটো সেই সময় যেতিয়া খেল ওলোটা হ'ব আপুনি একো কৰাৰ প্ৰয়োজন নপৰিব আপোনাৰ শক্তি আপোনাৰ কাম কৰাৰ গতি ইমানেই তীব্ৰ হ'ব যে আপোনাৰ শত্ৰু নিজে নিজেই পিছুৱাই যাব আপুনি আধিপত্য বিস্তাৰ কৰিব কিন্তু ইয়াত এটা সতৰ্কবাণীও আছে মঙ্গলে আৰাম পছন্দ নকৰে এই সময়ছোৱাত বিশেষকৈ ডিচেম্বৰ 2025 আৰু জানুৱাৰী 2026 আপোনাক আপোনাৰ কমফৰ্ট জোন বা আৰামদায়ক স্থিতিৰ পৰা বাহিৰলৈ ঠেলি দিয়া হ'ব পাৰে বছে আপোনাক এনেকুৱা এটা প্ৰজেক্ট দিলে যাৰ সময়সীমা বৰ কম হ'ব পাৰে আপুনি অভাৰটাইম কৰিবলগীয়া হ'ল আপোনাক লাগিব পাৰে যে আপোনাৰ ওপৰত বহু বোজা জাপি দিয়া হৈছে কিন্তু বন্ধুসকল জ্যোতিষীয় দৃষ্টিকোণৰ পৰা এইটো বোজা নহয়
এইটো উন্নতিৰ জখলা। শনি আৰু মঙলৰ যি দৃষ্টি সম্বন্ধ গঢ় লৈ উঠিছে, সেয়া এইটো নিশ্চিত কৰিছে যে যি কষ্ট আপুনি এতিয়া কৰিব, তাৰ ফল আপুনি জুন 2026 প্ৰমোচন বা ডাঙৰ চুক্তিৰ ৰূপত পাব। তথ্যই কয় যে শনি আৰু কেতুৰ প্ৰভাৱ মঙলৰ ওপৰত আছে। ইয়াক আমি স্কিল এনহেন্সমেণ্ট যুগ, দক্ষতা বৃদ্ধি যুগ বুলি ক'ব পাৰোঁ। যদি আপুনি কৰ্কট ৰাশিৰ আৰু আপোনাক লাগে যে আপোনাৰ উদ্যোগ সলনি হৈ আছে, যেনে AI আহি আছে বা নতুন প্ৰযুক্তি আহি আছে, তেন্তে এই সময় ভয় খোৱাৰ নহয়, শিকাৰ সময়। এই 6 মাহ কোনো কাৰিকৰী কোৰ্চ, কডিং, মেচিন লাৰ্নিং বা যিকোনো নতুন বিদ্যা শিকাৰ বাবে সৰ্বোত্তম। আজি শিকা বিদ্যাই আপোনাক পৰৱৰ্তী 5 বছৰলৈ উপাৰ্জন দি থাকিব। যিহেতু মঙলৰ সপ্তম দৃষ্টি দ্বাদশ স্থানৰ ওপৰত আছে, যিটো বিদেশৰ ঘৰ, আৰু শনি, যি ব্যৱসায়ৰ অধিপতি, মঙলক চাই আছে। যদি আপুনি আমদানি ৰপ্তানিৰ কাম কৰে বা বিদেশী কোম্পানীৰ সৈতে লেনদেন কৰে, তেন্তে বিগ গেইনছ অৰ্থাৎ ডাঙৰ মুনাফাৰ যুগ সৃষ্টি হৈছে। মূৰ্তে কেৰিয়াৰৰ বাবে এই সময় সংঘৰ্ষৰ হ'ব পাৰে, কিন্তু এই সংঘৰ্ষই আপোনাক চূণত পৰিণত কৰিব, পিছ নুহুহকিব। এতিয়া আমি পৰৱৰ্তী গুৰুত্বপূৰ্ণ স্তৰলৈ যাওঁ: ধন, সম্পত্তি আৰু আদালত কাছাৰী। ইয়াত পৰিস্থিতি অলপ জটিল, সেয়েহে মন দি শুনক। ষষ্ঠ স্থান কেৱল শত্ৰুৰে নহয়, ঋণৰো হয়। মঙল ইয়াত বৰ বলৱান। যদি আপোনাৰ ওপৰত কোনো পুৰণি লোন বা ঋণ চলি আছে, কোনো EMI বোজা হৈ পৰিছে, তেন্তে ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত আপুনি ধন উপাৰ্জনৰ এনেকুৱা সুযোগ পাব, যাৰ দ্বাৰা আপুনি আপোনাৰ পুৰণি ঋণ পৰিশোধ কৰিব পাৰিব। যদি আপোনাক ব্যৱসায় বঢ়াবৰ বাবে নতুন লোনৰ প্ৰয়োজন হয়, তেন্তে সেইটোও এই সময়ছোৱাত সহজেই মঞ্জুৰ হৈ যাব। কিন্তু মুদ্ৰাৰ আনটো পিঠিও আছে। মঙলে ষষ্ঠ ঘৰত বহি নিজৰ সপ্তম দৃষ্টি আপোনাৰ দ্বাদশ স্থান অৰ্থাৎ খৰচৰ ঘৰত পেলাইছে। দ্বাদশ স্থান ব্যয় আৰু হানিৰ ঘৰ। মঙল যন্ত্ৰপাতি, ইলেক্ট্ৰনিক্স আৰু অগ্নিৰ কাৰক। এই সময়ছোৱাত আপুনি ছাডেন ব্ৰেকডাউন বা হঠাৎ যন্ত্ৰপাতি বেয়া হোৱাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ গাড়ী হঠাতে বেয়া হ'ব পাৰে আৰু মেৰামতিত মোটা খৰচ হ'ব পাৰে। ঘৰৰ কোনো দামী গেজেট যেনে AC, ফ্ৰিজ বা লেপটপ বেয়া হ'ব পাৰে। সেয়েহে মোৰ পৰামৰ্শ, এটা ইমাৰ্জেঞ্চি ফাণ্ড বা আপদকালীন পুঁজি বনাই ৰাখক। টকা নিশ্চয় আহিব, কিন্তু সি যোৱাৰ ৰাস্তাও আগতীয়াকৈ সাজু কৰি ৰাখিব। এতিয়া কথা পাতোঁ অষ্টম ঘৰৰ ৰাহুৰ বিষয়ে। ৰাহু কুম্ভ ৰাশিত আছে আৰু শতভিষা নক্ষত্ৰত আছে। অষ্টম ঘৰ ইনহেৰিটেন্স অৰ্থাৎ পৈতৃক সম্পত্তি, ইঞ্চুৰেঞ্চ আৰু লটাৰীৰ হয়। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ই এটা উইণ্ডফল গেইন বা হঠাৎ প্ৰচুৰ লাভৰ যোগ বনাইছে। হ'ব পাৰে কোনো পুৰণি ফচি থকা পলিচি মেচিউৰ হৈ যাব। হ'ব পাৰে শাহুৰ ঘৰৰ ফালৰ পৰা কোনো আৰ্থিক সহায় পোৱা যায়। কিন্তু সাৱধান, ৰাহু লোভো হয়। অষ্টম ঘৰৰ ৰাহুৱে আপোনাক গেট ৰিচ কুইক স্কিমছ অৰ্থাৎ হঠাৎ ধনী হোৱা আঁচনিৰ ফালে আকৰ্ষিত কৰিব। টকা ডাবল কৰা আঁচনি, ইণ্ট্ৰাডে ট্ৰেডিং বা জুৱা সট্টা, এইবোৰৰ পৰা বহু দূৰত থাকক। ৰাহুৱে আপোনাক পোনতে জিকাব আৰু তাৰ পিছত সকলো কাঢ়ি ল'ব। যি টকা কষ্টৰ নহয়, তাৰ ওপৰত ভৰসা নকৰিব। যদি আপোনাৰ কোনো কোৰ্ট কেছ বা আদালতৰ গোচৰ চলি আছে, বিশেষকৈ মাটি বাৰী বা টকা পইচাৰ লেনদেনক লৈ, তেন্তে জানুৱাৰী 2026লৈকে ৰায় আপোনাৰ পক্ষত অহাৰ বৰ মজবুত যুগ আছে। মঙলে আপোনাক বিজয় দিলাব। বন্ধুসকল, টকা আৰু কেৰিয়াৰটো ঠিক আছে, কিন্তু জীৱনৰ আচল পুঁজি আমাৰ সম্পৰ্কবোৰ। আৰু সঁচা ক'বলৈ, এইটো সেই অংশ য'ত আপুনি অনাগত 6 মাহ সকলোতকৈ বেছি সাৱধানে থকাৰ প্ৰয়োজন। মঙল আপোনাৰ পঞ্চম স্থান অৰ্থাৎ প্ৰেমৰ অধিপতি, কিন্তু এতিয়া তেওঁ কলৈ গৈ আছে? ষষ্ঠ স্থানলৈ। আৰু তেওঁৰ ওপৰত কাৰ নজৰ আছে? শনি আৰু কেতুৰ। এইটো জ্যোতিষত এটা বিপদজনক যুগ বুলি মনা হয়। প্ৰেম সম্বন্ধত ইগ' ক্লেছেছ অৰ্থাৎ অহংকাৰৰ সংঘাত বহুত বাঢ়ি যাব। সৰু সৰু কথা যেনে তুমি ফোন কিয় উঠোৱা নাই, তুমি এনেকৈ কিয় ক'লা, এটা ডাঙৰ কাজিয়াৰ ৰূপ ল'ব পাৰে। মঙল হৈছে অগ্নি। আপোনাৰ ভিতৰত খং আৰু খিটখিটীয়া ভাৱ বাঢ়ি থাকিব আৰু আপুনি অজানিতে আপোনাৰ পাৰ্টনাৰক কিবা এনেকুৱা ক'ব পাৰে যিয়ে সম্পৰ্কত ফাট মেলাব পাৰে। ইয়াত আপুনি মৌনতাৰ অস্ত্ৰ ব্যৱহাৰ কৰিব লাগিব। যেতিয়া খং উঠে, তেতিয়া প্ৰতিক্ৰিয়া নিদিব। বিবাহিত দম্পতীৰ বাবে মঙল ষষ্ঠ ঘৰত আছে, যিটো সপ্তম ঘৰৰ পৰা দ্বাদশ। ইয়াৰ অৰ্থ হ'ল জীৱনসংগীৰ স্বাস্থ্যৰ হানি। আপোনাৰ পাৰ্টনাৰৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে, যাৰ ফলত ঘৰৰ পৰিৱেশ চিন্তাজনক হৈ থাকিব। কিন্তু এটা ভাল খবৰো আছে। দেৱগুৰু বৃহস্পতি আপোনাৰ লগ্নত বহি নিজৰ সপ্তম দৃষ্টি আপোনাৰ সপ্তম স্থান অৰ্থাৎ বিবাহৰ ঘৰত পেলাইছে। ই সঞ্জীৱনী বুটি কাম কৰিব। যদিও মঙলে কাজিয়া লগায়, যদিও ৰাহুৱে সন্দেহৰ সৃষ্টি কৰে, কিন্তু গুৰুৰ আশীৰ্বাদে আপোনাৰ সম্পৰ্কক ভাগিবলৈ নিদিয়ে।
তেওঁ আপোনাক বুজা পৰা শক্তি দিব যে কেনেকৈ পৰিস্থিতিটো চম্ভালিব লাগে। যিসকল অবিবাহিত আৰু বিয়াৰ বাবে সম্বন্ধ বিচাৰি আছে, তেওঁলোকৰ বাবে জুন 2026লৈকে সময় বৰ শুভ। গুৰুৰ কৃপাত কথা পকা হ'ব পাৰে। ৰাহুৰ দৃষ্টি আপোনাৰ দ্বিতীয় স্থান অৰ্থাৎ পৰিয়াল বা কুটুম্বৰ ওপৰত আছে। ৰাহুৱে ডিপ্ল'মাচি বা কূটনীতিত দিয়ে, কিন্তু কেতিয়াবা ই কটু কথাও কোৱায়। পৰিয়ালত, বিশেষকৈ পৈতৃক সম্পত্তিক লৈ ভাই-ভনীৰ সৈতে বিবাদ হ'ব পাৰে। মোৰ পৰামৰ্শ এইটোৱেই, অনাগত 6 মাহলৈ ভাগ বাটোৱাৰা বা সম্পত্তিৰ লগত জড়িত কোনো ডাঙৰ আলোচনা পৰিয়ালত নকৰিব। সময় অনুকূল নহয়। ভুল বুজাবুজি হ'ব পাৰে। এতিয়া মই বিশেষভাৱে কথা পাতিব বিচাৰো আমাৰ ঘৰৰ গৃহিণীসকলৰ বিষয়ে। আপুনি ঘৰৰ ভেটি আৰু গ্ৰহৰ এই গতিবিধিয়ে আপোনাৰ দৈনন্দিন জীৱনত বৰ গভীৰ প্ৰভাৱ পেলাবলৈ গৈ আছে। 7 ডিচেম্বৰৰ পৰা মঙল আপোনাৰ ষষ্ঠ স্থানলৈ আহি আছে। ষষ্ঠ স্থান কেৱল শত্ৰুৰে নহয়, আমাৰ সেৱক আৰু দৈনিক সহায়কসকলৰো হয়। অনাগত 1.5 মাহ অৰ্থাৎ ডিচেম্বৰ আৰু জানুৱাৰীত আপুনি আপোনাৰ বন কৰা মানুহ, ৰান্ধনী বা ড্ৰাইভাৰৰ সৈতে বৰ ধৈৰ্য ৰাখিব লাগিব। মঙলৰ শক্তিৰ বাবে সৰু সৰু কথাত তেওঁলোকৰ সৈতে তৰ্ক হ'ব পাৰে। হ'ব পাৰে তেওঁলোক হঠাৎ ছুটীত গুচি যাব বা কাম এৰি দিব। মোৰ পৰামৰ্শ এই যে এই সময়ত খঙেৰে কাম নল'ব, নহ'লে ঘৰৰ গোটেই মেনেজমেণ্ট বা ব্যৱস্থাপনা বেয়া হ'ব পাৰে। ৰাহু আপোনাৰ অষ্টম স্থানত বহিছে। জ্যোতিষত অষ্টম স্থান শাহুৰ ঘৰ বা শহুৰ পক্ষৰ হয়। ৰাহুৱে ইয়াত ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। হ'ব পাৰে শাহু-শহুৰ বা ননদৰ সৈতে কোনো পুৰণি কথালৈ টনা আজোৰা হ'ব। কোনো এনেকুৱা কথা যিটো আপুনি কোৱাই নাই, তাৰ ভুল অৰ্থ উলিওৱা হ'ব পাৰে। ইয়াত আপুনি কৌশল বা ডিপ্ল'মেচিৰে কাম ল'ব লাগিব। আনৰ মুখত শুনা কথাত প্ৰতিক্ৰিয়া নিদিব। এই পইণ্টটো বৰ জৰুৰী। মঙল অগ্নিতত্ত্ব আৰু তেওঁ ৰোগৰ স্থানত বহি আছে। যেতিয়া আপুনি পাকঘৰত কাম কৰি থাকিব, তেতিয়া জুই আৰু কটাৰীৰ পৰা বৰ সাৱধান থাকক। শৰধৰত হাত কটা বা জ্বলাৰ ভয় আছে। গেছ চিলিণ্ডাৰ বা ইলেক্ট্ৰিকেল সঁজুলিবোৰো চেক কৰি থাকিব। মঙলৰ প্ৰভাৱত এইবোৰ হঠাৎ বেয়া হ'ব পাৰে। কিন্তু ভয় কৰাৰ কথা নাই। দেৱগুৰু বৃহস্পতি আপোনাৰ লগ্নত আছে। ইয়াৰ অৰ্থ হ'ল যে ঘৰত যিমানেই তোলপাৰ নহওক কিয়, শেষত সিদ্ধান্ত আপোনাৰেই মানি লোৱা হ'ব। আপোনাৰ পতি আৰু সন্তানসকলে আপোনাৰ পৰিচালনা দক্ষতাৰ প্ৰশংসা কৰিব। যদি আপুনি ঘৰৰ পৰা কোনো সৰু ব্যৱসায় যেনে টিফিন ছাৰ্ভিচ, বুটিক বা টিউচন আৰম্ভ কৰিব বিচাৰে, তেন্তে মঙলে আপোনাক প্ৰচুৰ শক্তি দিব। এই সময় আত্মনিৰ্ভৰশীল হোৱাৰ। এতিয়া আহোঁ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়লৈ, আপোনাৰ স্বাস্থ্য। কথাতে কয়, জীৱন থাকিলেহে জগত। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ দুটা মুখ্য কাৰক আছে, ষষ্ঠ ঘৰৰ মঙল আৰু অষ্টম ঘৰৰ ৰাহু। মঙল ষষ্ঠ স্থানত আছে আৰু অষ্টম ঘৰৰ ৰাহু। তেওঁৰ অষ্টম দৃষ্টি আপোনাৰ লগ্ন অৰ্থাৎ আপোনাৰ শৰীৰৰ ওপৰত পৰিছে। লগ্নত মঙলৰ দৃষ্টিৰ অৰ্থ হ'ল শৰীৰত অত্যধিক গৰম বা উত্তাপ। আপোনাক এচিডিটি, এচিড ৰিফ্লাক্স, পেটৰ জ্বলা-পোৰা বা লিভাৰৰ লগত জড়িত সমস্যাই আমনি কৰিব পাৰে। যদি আপুনি মছলাযুক্ত খানা বা বাহিৰৰ ফাষ্ট ফুড খায়, তেন্তে আপুনি বেমাৰক নিমন্ত্ৰণ জনাইছে। ইয়াৰ উপৰিও ষষ্ঠ ঘৰ আঘাত লগাৰ ঘৰ। গাড়ী চলোৱাৰ সময়ত, খটখটি বগাওঁতে বা জিমত ৱাৰ্কআউট কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰক। শৰীৰৰ তলৰ অংশত বা মূৰত আঘাত লগাৰ সম্ভাৱনা আছে। এতিয়া এইটো সকলোতকৈ জৰুৰী পইণ্ট। অষ্টম ঘৰৰ ৰাহুৱে প্ৰায় মেডিকেল মিস্ত্ৰী বা ৰহস্যজনক ৰোগৰ সৃষ্টি কৰে। ইয়াৰ অৰ্থ কি? আপোনাক লাগিব যে আপুনি বেমাৰী। আপুনি ভাগৰ অনুভৱ কৰিব, বুকু ধৰফৰ কৰিব। আপুনি ডাক্তৰৰ ওচৰলৈ যাব, দামী দামী টেষ্ট কৰাব, 2000, 5000ৰ টেষ্ট হ'ব। কিন্তু ৰিপৰ্ট কি আহিব? নৰ্মেল বা স্বাভাৱিক। ডাক্তৰে ক'ব, আপোনাৰ একো হোৱা নাই, এইটো কেৱল ষ্ট্ৰেছ বা চিন্তা। কিন্তু আপুনি ভিতৰৰ পৰা অসুস্থ অনুভৱ কৰিব। এইটো ৰাহুৰ মায়াজাল। এইটো শাৰীৰিক বেমাৰতকৈ বেছি মানসিক ভ্ৰম। ৰাহুৱে আপোনাক অজান ভয় দিব। যেনে, মোৰ হাৰ্ট এটাক আহি নাযায়তো, মোৰ কোনো ডাঙৰ বেমাৰ হৈ যোৱা নাইতো। এই মেডিকেল মিষ্টেৰিৰ চিকিৎসা ঔষধ নহয়, জীৱনশৈলীহে। সাত্বিক আহাৰ গ্ৰহণ কৰক। পুৱা 4ৰ পৰা 5টাৰ ভিতৰত শোৱাৰ পৰা উঠক। আৰু সকলোতকৈ জৰুৰী, নিজক কোনোবা নহয় কোনোবা কামত ব্যস্ত ৰাখক। খালী মগজু ৰাহুৰ ঘৰ হয়। তো বন্ধুসকল, আমি বৰ গভীৰভাৱে প্ৰতিটো দিশ চালোঁ। এতিয়া যদি এই 6 মাহৰ যাত্ৰাক কেইটামান শব্দত সামৰিব লগা হয়, তেন্তে সেয়া কি হ'ব? কেৰিয়াৰত আপুনি আনষ্টপেবল বা দুৰ্বাৰ হৈ থাকিব। শত্ৰু হাৰিব, কামৰ বোজা বাঢ়িব, কিন্তু সফলতা ডাঙৰ হ'ব। টকাৰ ক্ষেত্ৰত পুৰণি ঋণ শেষ হ'ব। এই 45 দিন মঙলৰ প্ৰভাৱ চৰম সীমাত থাকিব। এইটো সেই সময় যেতিয়া আপোনাৰ আটাইতকৈ বেছি খং উঠিব আৰু আটাইতকৈ বেছি শক্তিও পাব।
এই সময়ত ডাঙৰ সিদ্ধান্ত লওক, কিন্তু শান্ত মগজুৰে। 4 অক্টোবৰৰ পৰা চলি থকা গুৰু বক্ৰী জুন 2026 লৈকে প্ৰভাৱ পেলাব। পুৰণি ৰৈ থকা কাম শেষ কৰাৰ বাবে এই সময় বেষ্ট। জুন 2026 যেতিয়াই জুন আহিব, গুৰু মাৰ্গী হ'ব আৰু মঙলে নিজৰ স্থিতি সলনি কৰি পেলাব। তেতিয়া আপুনি অনুভৱ কৰিব যে যোৱা 6 মাহৰ পৰিশ্ৰমে ৰং আনিছে আৰু আপুনি জীৱনৰ এক নতুন স্তৰত আছে। সমস্যাৰ কথাটো হ'ল, এতিয়া সমাধানৰ কথা পাতোঁ। আমাৰ শাস্ত্ৰত এনেকুৱা সৰু সুৰা উপায় দিয়া হৈছে যিয়ে ডাঙৰৰ পৰা ডাঙৰ গ্ৰহ বাধাকো কাটিব পাৰে। কৰ্কট ৰাশিৰ লোকসকল, আপুনি এই সময়ছোৱাত এই 3টা উপায় নিশ্চয় কৰা উচিত। প্ৰথমতে, মঙলৰ শান্তিৰ বাবে। যিহেতু মঙল 6ষ্ঠ ঘৰত আছে আৰু বৰ উগ্ৰ হৈ আছে, আমি হনুমানজীৰ শৰণ ল'ব লাগিব। প্ৰতি মঙলবাৰে গধূলি হনুমানজীৰ সন্মুখত 2টা চাকি জ্বলাব। প্ৰথমটো চাকি চেমেলি তেলৰ আৰু দ্বিতীয়টো চাকি শুদ্ধ ঘিউৰ। হনুমানজীক গুড় দিয়া ৰুটিৰ ভোগ লগাব আৰু ইয়াক গৰুক খুৱাই দিব। লগতে বজৰং বাণ পাঠ কৰিব। এইটো শত্ৰু আৰু কোৰ্ট কেছৰ বাবে ৰাম বাণ সদৃশ। দ্বিতীয়তে, ৰাহুৰ শান্তিৰ বাবে। অষ্টম ঘৰৰ ৰাহুক শান্ত কৰা বৰ জৰুৰী, যাতে সি মেডিকেল মিষ্টেৰী আৰু ধনহানি নিদিয়ে। প্ৰতিদিন 108 বাৰ ৰাং ৰাহৱে নম জপ কৰিব। নিজৰ শোৱা গাদীৰ তলত এটা মৰাৰ পাখি ৰাখিব। ৰাহুক সৰ্প বুলি মনা হয় আৰু মৰা সৰ্পৰ শত্ৰু। ই আপোনাক বেয়া সপোন আৰু ভয়ৰ পৰা বচাব। নিজৰ শোৱনি কোঠাৰ দক্ষিণ-পশ্চিম কোণত এটা কাঁচৰ বাটিত সৈন্ধৱ লৱণৰ 500 টুকুৰা ৰাখিব। ই আপোনাৰ ঘৰৰ নেগেটিভ বা ঋণাত্মক শক্তি সঁপি ল'ব। ইয়াক প্ৰতিমাহে পেলাই দি সতেজ লৱণ ৰাখিব। আৰু সকলোতকৈ ডাঙৰ সাৱধানতা, ঘৰত কোনো ধৰণৰ বন্ধ ঘড়ী বা বেয়া ইলেক্ট্ৰনিক সামগ্ৰী নাৰাখিব। ই পোনে পোনে ৰাহুক নিমন্ত্ৰণ দিয়ে। তৃতীয়তে, স্বাস্থ্য আৰু মনৰ শান্তিৰ বাবে। কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ, আৰু চন্দ্ৰ শিৱজীৰ কপালত বিৰাজমান। প্ৰতি সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰিব, য'ত অলপ কেঁচা গাখীৰ আৰু কলা তিল মিহলি হৈ থাকে। ই মানসিক শান্তি দিব আৰু ডিপ্ৰেছন বা হতাশাক দূৰত ৰাখিব। বন্ধুসকল, গ্ৰহৰ গতি সলনি হৈ থাকে, কিন্তু আপোনাৰ ইচ্ছাশক্তি, সেই তাগতজিয়ে যিকোনো গ্ৰহক পৰাস্ত কৰিব পাৰে। ডিচেম্বৰ 2025ৰ পৰা জুন 2026ৰ সময় আপোনাৰ বাবে এটা ট্ৰেইনিং পিৰিয়ড বা প্ৰশিক্ষণ কালৰ দৰে। মঙলে আপোনাক যোদ্ধা বনাব বিচাৰে, শনিয়ে আপোনাক পৰিশ্ৰমী বনাব বিচাৰে, আৰু গুৰুৱে আপোনাক জ্ঞানী বনাব বিচাৰে। যদি আপুনি এলাহ হেৰি দিয়ে, খঙক নিয়ন্ত্ৰণত ৰাখে আৰু সঠিক দিশত পৰিশ্ৰম কৰে, তেন্তে বিশ্বাস কৰক, জুন 2026ত যেতিয়া আপুনি পিছলৈ ঘূৰি চাব, তেতিয়া আপুনি আপোনাৰ গৰ্ব হ'ব যে আপুনি এই সময়ৰ সদব্যৱহাৰ কৰিলে। আশা কৰিছোঁ যে এই বিস্তাৰিত বিশ্লেষণে আপোনাক জীৱনত সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। এই ভিডিঅ'টো কেৱল এটা তথ্য নহয়, এটা দায়িত্বও। ইয়াক আপোনাৰ সেই সকলো বন্ধু আৰু পৰিয়ালৰ লোকৰ লগত শ্বেয়াৰ কৰক, যিসকল কৰ্কট ৰাশিৰ। হ'ব পাৰে আপোনাৰ এটা শ্বেয়াৰে তেওঁলোকৰ কোনো ডাঙৰ সমস্যা কম কৰি দিব। যদি আপোনাৰ মনত কোনো প্ৰশ্ন আছে, তেন্তে তলত কমেণ্টত লিখক। আৰু হয়, যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে লাইক বুটামটো টিপিবলৈ নাপাহৰিব। এনেকুৱাই জ্ঞানবৰ্ধক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপক। অতি সোনকালে লগ পাম আন এক নতুন তথ্যৰ সৈতে। তেতিয়ালৈকে নিজৰ খেয়াল ৰাখিব, সুখী হৈ থাকিব। ঈশ্বৰে আপোনালোকৰ সকলোৰে কল্যাণ কৰক। হৰ হৰ মহাদেৱ।